ৰামেশ্বৰমৰ এজন ল'ৰাই পৰিয়ালৰ পোহপালন কৰিবলৈ বাতৰি কাকত বিক্ৰী কৰিছিল। তেওঁৰ হাতত টকা পইচা নাছিল, কোনো সংযোগ নাছিল আৰু কোনো ডাঙৰ ডাঙৰ সহযোগ নাছিল। তথাপিও তেওঁ আকাশৰ তৰাবোৰলৈ চাই সপোন দেখিছিল। সেই ল'ৰাজনৰ নাম আছিল APJ আব্দুল কালাম। সমাজে তেওঁক কৈছিল যে তেওঁ সপোন দেখিব নোৱাৰাকৈ দুখীয়া, কিন্তু তেওঁ সমাজৰ কথাত নিজৰ শিক্ষা গ্ৰহণ কৰা বন্ধ কৰা নাছিল। তেওঁ প্ৰতিটো খোজত শিকি গৈছিল আৰু নিজকে ৰূপান্তৰিত কৰি গৈ আছিল। এখন সৰু চহৰৰ পৰাই তেওঁ ভাৰতৰ মহাকাশ আৰু প্ৰতিৰক্ষাৰ গঢ় দি ভাৰতৰ মিছাইলমেন ৰূপে পৰিচিত হৈছিল। তেওঁৰ যাত্ৰাই প্ৰমাণিত কৰিলে যে কোনো পটভূমিয়ে ডিটাৰমাইন চলক সীমিত কৰিব নোৱাৰে। আব্দুল কালামে কৈছিল, সপোন টোপনিত দেখি পোৱা বস্তু নহয়, ই সেই বস্তু যিয়ে তোমাক টোপনি যাবলৈ নিদিয়ে। সপোনবোৰ ঘাম, বিফলতা আৰু অন্তহীন কষ্টৰ দাবী কৰে। আজি বহুতে এটা প্ৰত্যাখ্যান আৰু বিফলতাত হাৰ মানি লৈছে, কিন্তু আব্দুল কালাম ছাৰে আমাক দেখুৱাই থৈ গৈছে যে বিফলতা শেষ নহয়, ই বৰঞ্চ এটা শিক্ষাহে, আৰু এই শিক্ষাই তোমাক আগুৱাই লৈ যাব। গতিকে সপোন দেখাৰ সাহস ৰাখা, আৰু তাতোকৈ ইম্পৰ্টেণ্ট হৈছে যে সেই সপোনৰ বাবে নিজৰ কামখিনি কৰি যোৱা। ড্ৰিম বিফৰ ইয়ৰ ড্ৰিমছ কাম ট্ৰু। কথাখিনি মনত ৰাখিবা।